এলজেব্ৰা আমি চাওঁ x + 1/x = যদি a হয় তেন্তে x² + 1/x² মান হ'ব a² - 2 তাৰমানে এইটো হোল স্কয়াৰ কৰিলে সিম্পল সলভ কৰিলে এইটো পোৱা যাব এইটো হয় x + 1/x² = a², এইটো হ'ব x² + 1/x² + 2 = a², অৰ্থাৎ কি পালো আমি x² + 1/x² = a² - 2, অৰ্থাৎ মানে ইয়াত এইটো ক'ব বিচাৰিছে যে ইয়াত এই যিটো ৰাশি আছে তাক দুইটা সাইডে যদি ইয়াৰ লগত যদি আমি দুইটা যোগ কৰোঁ তেতিয়া কি হ'ব এটা পাৰফেক্ট নাম্বাৰ হৈ যায় সেইটো মানে আৰু ইয়াত পাৰফেক্ট স্কয়াৰ নাম্বাৰ দিছে যে ইয়াত x পাৱাৰ টুৱাইচ n প্লাস 1/x পাৱাৰ টুৱাইচ n ইয়াৰ লগত যদি দুই যোগ কৰি দিওঁ কি হৈ যাব পাৰফেক্ট স্কয়াৰ নাম্বাৰ হৈ যাব লাষ্ট ডিজিট যদি চাওঁ আমি 2 3 7 8 ইউনিট ডিজিট 0 1 4 5 6 9 ডিজিট চাম 1 4 7 9 একা থাকিলে কি হয় পাৰফেক্ট স্কয়াৰ নাম্বাৰ হয় এটা আছে ঠিক একেদৰে 1x - 1/x = a এইটো যেতিয়া ইয়াৰ পৰা যদি -2 কৰি দিওঁ তেতিয়া পাৰফেক্ট স্কয়াৰ নাম্বাৰ হ'ব এইটোৱে গতিকে পিছৰ কোৱেশ্চনখিনি মই প্ৰেক্টিছ কৰিম এতিয়া মই প্ৰথম টিউশ্যন এটা আছে টিউশ্যনটো কৰি আহোঁগৈ